প্ৰথমটো বাহনী পানীয়ে কেনেধৰণে কৃষকসকলৰ সৰ্বশান্ত কৰি থৈ গ'ল সেই পৰিৱেশ দেখুৱাই আহিছোঁ। এই মুহূৰ্তত মই এখন নাৱত এনেধৰণে আপুনি হয়তো বিশ্বাস কৰিবলৈ টান পাব এই দৃশ্য নেদেখিলে। এইসমূহ আচলতে জলকীয়া গছ কৃষকসকলে তেওঁলোকৰ জলকীয়াৰ বাৰীত ভোট জলকীয়াৰ বাৰীত পানী সোমালত এনেধৰণে নাৱত গছসমূহ কাটি লৈ আহিব লগা হৈছে। কাৰণ যিহেতু এইসমূহ এতিয়া পানী সোমাই যোৱাৰ লগে লগে গছসমূহ মৰি যাব আৰু যাৰ পৰিণতিত এতিয়া এনেধৰণে কৃষকসকলে নাৱেৰে তেওঁলোকৰ জলকীয়াসমূহ লৈ আহিব লগা হৈছে। বীজ জলকীয়া আধা কিছু যদি পকিছে, কিছু আধা পকা হৈছে, এনেধৰণৰ অৱস্থাতে লৈ আহিব লগা হৈছে। দাদা অকণমান আগলৈ আহিলে সুবিধা হ'ব। কিমান বিঘা আপুনি এনেধৰণে ভোট জলকীয়া কৰিছিলে? মই এইবাৰ 3 বিঘা মাটি ভোট জলকীয়া কৰিছোঁ। 3 বিঘা। এতিয়া সকলো পানীৰ তলত? সকলো পানীৰ তলত। এই দেখিছে নাৱত ইয়াক ছিঙিব পাৰিছোঁ, কিছুমান ছিঙিব পৰা নাই, কাটি পেলাই লৈ আহিছোঁ। ডাল সম্পূৰ্ণ নষ্ট হৈ গ'ল গোটেই বাৰী। আগতে বিক্ৰী কৰিব পাৰিলে? আগতে বিক্ৰী প্ৰায় নোৱাৰা নিচিনাই, মানে মাত্ৰ দুবাৰ ছিঙিছিলোঁ, মানে তাৰ পিছৰখিনি সম্পূৰ্ণ নষ্ট হৈ গুচি গ'ল, একোৱেই নাপালোঁ মূল্য। 3 বিঘা মাটি শেষ। এতিয়া আৰু কি আছিলে তাত, আৰু কি খেতি? আৰু মই বড়ো কৰিছিলোঁ 2 বিঘা, সেয়াও সম্পূৰ্ণ পানীৰ তলত। ধান পকিছিলেহে, কল পকা দিছিলে, শেষ হৈ গ'ল। ইয়াতে কিমান আৰু কৃষকে কৰিছিলে নে ভোট জলকীয়া? ভোট জলকীয়া আমাৰ জাজিমুখত প্ৰায় 35ৰ পৰা 40 বিঘা মাটি কৰা হৈছিল। সকলোৱে নষ্ট হৈ গৈছে, সকলোৱে নষ্ট হৈ গৈছে। প্ৰথম পানীটোৱে শেষ? প্ৰথম পানীতে সম্পূৰ্ণ শেষ। আপুনি খেতিৰ লগতে জড়িত, খেতি কৰি সম্পূৰ্ণ পৰিয়াল পোহপাল কৰোঁ। এতিয়া সম্পূৰ্ণ এই প্ৰথমটো বানেই আমাক চব শেষ কৰি দিলে। এইবোৰ কেঁচাকে ছিঙিবলগীয়া হ'ল? কেঁচাকে ছিঙি দিবলগীয়া হৈছে পানীৰ কাৰণে। মানে পানীত ডুবি গ'ল? পানীত ডুবি গ'ল গছ সম্পূৰ্ণ। এইবোৰ কেঁচাকে ছিঙিবলগীয়া হ'ল? কেঁচাকে ছিঙি দিবলগীয়া হৈছে পানীৰ কাৰণে। মানে পানীত ডুবি গ'ল? পানীত ডুবি গ'ল গছ সম্পূৰ্ণ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।